এই পোৱালিটো গৰু পোৱালিটো আজি ৰাতি ইয়াত ৰাস্তাত আহি মৰি আছে। তো এই হেল্ল' গাইজ, আপোনালোকে সকলোৱে কেনেকৈ আছে? আশা কৰিছোঁ চবে ভালে কুশলে আছে। তো আজি শুই উঠি বিচনাৰ পৰা শুই উঠি দৰজা খুলিয়ে চাইছোঁ আজি ৰাস্তাত মানে এনেকুৱা আজব এটা কাণ্ড ঘটি আছে ৰাতি। তো কোনেও নাজানি চাওক এই পোৱালিটো গৰু পোৱালিটো আজি ৰাতি ইয়াত ৰাস্তাত আহি মৰি আছে। তো এই পোৱালিটো আমি চিনি নাপাওঁ কাৰ হয় পোৱালি। আজি ৰাতিপুৱা শুই উঠিয়ে চাইছোঁ ৰাস্তাত গৰু পোৱালি এজনী মৰি আছে। তো এই পোৱালিটো কাৰ হয় আপোনালোকে যদি চিনি পায় তেতিয়াহ'লে তুৰন্ত আমাৰ ইয়াত আহক। ইয়াত আহি পেলাই এই গৰু পোৱালিজনী আপোনালোকে যিকোনো এটা ব্যৱস্থা কৰক, নহ'লে আমি ব্যৱস্থা কৰি আছোঁ। আপোনালোকে যদি সন্দেহ আছে তেতিয়াহ'লে আমাৰ ওচৰৰ গাঁৱৰ ৰাইজৰ লগত আপোনালোকে সুধি চাব পাৰে যে এই পোৱালিজনী কেনেকুৱা কি হৈছে কি হোৱা নাই। আপোনালোকে আমাৰ গাঁৱৰ ৰাইজৰ লগত সুধি চাব পাৰে। কিন্তু আমি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল হয়তো যদি আপোনালোকৰ এই পোৱালিজনী যোন মানুহৰ বা যোন মালিকৰ যদি এই পোৱালিজনী গাৰ্জেন ওলায় তেতিয়াহ'লে হয়তো আমাক দোষী নবনাব বুলি মই এই ভিডিঅ'টো বনাইছোঁ। সেইকাৰণে চাওক এই আমাৰ ইফালে অলৰেডি এতিয়া গাঁত খান্দি আছোঁ, কাৰণ এই গৰু পোৱালি মৰাৰ পিছত বেছি সময় ৰাখিব নোৱাৰি। গতিকে আমি ইয়াতে ৰাস্তাতে পুতি থৈ দিম বুলি ৰাস্তাতে গাঁত খান্দি আছোঁ আমি গাঁৱৰ ৰাইজে সকলে। তো আপোনালোকে যদি আপোনালোকৰ গৰু পোৱালি বা গৰু এনেকৈ এৰি দিয়ে তেতিয়াহ'লে আপোনালোকে এই গৰুবিলাক অলপ সাৱধানে ৰাখিব। সন্ধিয়া সময় ঘৰত যায় নে নাযায় এইটো অলপ নিজৰ গৰুটো নিজে তদন্ত কৰি ঘৰলৈকে লৈ যাবলৈ চেষ্টা কৰিব। কাৰণ এনেকৈ যদি ৰাস্তা ঘাটে ক'ৰবাত মৰি থাকে বা কাৰোবাৰ ঘৰৰ চোতালত যদি মৰি থাকে তেতিয়াহ'লে সেই যাৰ ঘৰৰ চোতালত বা যাৰ ঘৰৰ ওচৰত মৰি থাকিব হয়তো সেই মানুহজনো দুখী হ'ব পাৰে। কাৰণ সেই যিকোনো মানুহে আহি ক'ব যে এই ঘৰৰ মানুহে এই পোৱালিটো হয়তো কোবাই মাৰিছে বা ডাঙাই মাৰিছে, এনেকৈ কিবা এটা মানে মানুহে ক'ব। সেইটো কাৰণে আপোনালোকৰ নিজৰ গৰুবিলাক আপোনালোকে নিজে অলপ সাৱধানকৈ ৰাখিব। এতিয়া হয়তো এৰি দিয়াৰ সময় হ'লেও মানে সন্ধিয়া সময়ত যদি ঘৰত যায় নে নাযায় গৰুবিলাক, সেই সন্ধিয়া সময় আপোনালোকে অলপ পথাৰৰ পৰা তদন্ত কৰি গৰুবিলাক নিজৰ গৰুবিলাক ঘৰত লোৱাৰ চেষ্টা কৰিব। কাৰণ এনেকুৱা দুৰ্ঘটনা ঘটিলে আজি ৰাতিপুৱা আমি শুই উঠিয়ে চাইছোঁ ৰাস্তাত এনেকুৱা পোৱালিটো পৰি আছে। তো ৰাস্তাত পোৱালিটো পৰি থকা মানে আমি আচৰিত হৈছোঁ, এনেকৈ এই পোৱালিটো কেনেকৈ মৰিব পালে ৰাস্তাতে। তো আপোনালোকক এতিয়াই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকৰ নিজৰ গৰুবিলাক এৰি দিছে ঠিক আছে, এৰি দিয়াৰ পিছতো আপোনালোকৰ গৰুটো ঘৰত যায় নে নাযায়, সন্ধিয়া সময় পথাৰত বা গাঁৱৰ মাজত ক'ৰবাত সোমাই আছে নেকি এইটো তদন্ত কৰি বিচাৰি উলিয়াই নিজৰ গৰুবিলাক নিজৰ ঘৰত লৈ যাব। এতিয়া মোৰ বিশেষকৈ অনুৰোধ আপোনালোকৰ ওচৰত। আৰু এটা কথা হ'ল এইটো আমি এতিয়া সোনকালে ৰাতিপুৱাই আমি পুতি থ'বলৈ বাধ্য হৈছোঁ এইকাৰণে, কাৰণ এই গৰুজনী এতিয়া আমি গাঁৱৰ ৰাইজে যদি মালিক ওলাবৰ কাৰণে থৈ দিওঁ এইটো একদিন থকাৰ পিছত এই গৰুজনীৰ ওচৰত হয়তো যাবলৈ চবে মানে মনত একটা অংকুশ ভাৱ ল'ব। এইটো কাৰণে আমি এতিয়াই মানে ৰাতিপুৱাই গৰুজনী আমি পুতি থ'বলৈ ব্যৱস্থা কৰি আছোঁ। এয়া চাওক আমাৰ ইয়াত ঢেৰ ৰাইজ আছে, ঢেৰ ৰাইজে মানে গাঁৱৰ সকলো ৰাইজেই এই গৰুজনীৰ ব্যৱস্থা কৰি আছে। তো এইটোৱে আপোনালোকৰ ওচৰত বাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এই নিজৰ গৰুবিলাক অন্ততঃ সন্ধিয়া সময় ঘৰত লৈ যোৱাৰ কাৰণে আপোনালোকে বিচাৰি উলিয়াই নিজৰ গৰু